আৰু প্ৰিয় দৰ্শক এনেদৰে এতিয়া ঢোল আৰু তালৰ মাতত মুখৰ হৈ পৰিছে ৰেইনবো ভিষ্টাৰ বাকৰি। এই মুহূৰ্তত আপোনালোকৰ বাবে ইয়াত সমবেত অসমীয়াসকলে তথা আমাৰ আপোনাৰ আপোন অসমীয়া পৰিয়ালকেইটাই প্ৰস্তুত কৰিব এটা হুঁচৰি। আহক আমি উপভোগ কৰোঁ হুঁচৰিটো। মাছ আগে পিছে দুটা ভঁৰাল দেউতাৰ পদূলি গুনাইছে মলে মলাই ঐ গোবিন্দাই ৰাম দেউতাৰ পদূলিত গোন্ধাইছে মধুৰী কেতেকী মলে মলাই ঐ গোবিন্দই ৰাম গোন্ধাইছে মধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম সূতাৰ চেলেংখন বৈ দিয়া সৰু বৰ লৈ যাওঁ গোবিন্দই ৰাম দেউতাৰ পদূলি গোন্ধাইছে মধুৰী কেতেকী মলে মলাই ঐ গোবিন্দই ৰাম সূতাৰ চেলেংখনি বৈ দিয়া সৰু বনি বিহু মাৰিবলৈ যাওঁ গোবিন্দাই
আৰু সাত বিহু পাৰ হ'ল যদিও এতিয়া অসমীয়াৰ গাত বিহুৰ মাদকতা গুছা নাই। এতিয়া উৎসাহৰ ঢল বৈ আছে। উৎসাহৰ মধুময় আলোড়ন এতিয়া হায়দৰাবাদতো বলিছে আৰু এনেদৰে এতিয়া উখল মাখল উদুলি মুদুলি হৈ পৰিছে হায়দৰাবাদৰ এই বাকৰি, য'ত আজি আমি উপস্থিত হৈছোঁ। কেইটামান অসমীয়া পৰিয়াল সমবেত হৈছে আৰু তেওঁলোক সাজু হৈছে বিহুক আদৰিবলৈ, বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ। এই মুহূৰ্তত মোৰ সৈতে আছে কেইবাগৰাকী অসমীয়া লোক। আহক তেওঁলোকৰ সৈতে পৰিচয় কৰোৱাই দিওঁ। দাদা নমস্কাৰ, আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম চন্দন ঠাকুৰ। হায়দৰাবাদত মোৰ 6 বছৰ হ'ল আৰু এতিয়াৰ যিটো লুইতপৰীয়া অনুষ্ঠান, সংস্থানটোৰ সদ্যহতে প্ৰেছিডেণ্ট হৈ আছোঁ। গতিকে এই লুইতপৰীয়াৰ সংস্থাটোৰ তৰফৰ পৰা এই ৰঙালী বিহুৰ শুভেচ্ছা চবকে জনালোঁ। আৰু আমাৰ এই যিটো প্ৰচেষ্টা দেখিলে আপোনালোকে, অসমীয়া মানুহখিনি গোট খাই ৰঙালী বিহুৰ উৎসৱটো পালন কৰাৰ চেষ্টা কৰি আছোঁ আৰু আশা কৰোঁ ইয়াত থকা অসমীয়া মানুহখিনি গোটেইখিনি আহি লগ হৈ এই মানে ৰঙালী বিহুৰ প্ৰগ্ৰেমটো ভাল মানে সফল কৰি তুলিব বুলি আশা ৰাখিছোঁ। নিশ্চয়কৈ আপোনালোকে ইমান লুইতপৰীয়া অনুষ্ঠানৰ যোগেদি, সংস্থাৰ যোগেদি অনুষ্ঠান পালন কৰি আহিছে। গতিকে বিহু অনুষ্ঠান কৰাৰ ক্ষেত্ৰত কিবা বাধাৰ সন্মুখীন হৈছে নেকি? ইমান দূৰত থাকি, ঘৰৰ পৰা ইমান দূৰত থাকি? যিহেতু ইয়াত মানে মানুহবোৰ বহুত দূৰে দূৰে থাকে, মানুহখিনি একেলগে লগ হোৱাটোৱে এটা মানে ডাঙৰ প্ৰচেষ্টা। একে সময়ত একেখিনি মানুহ লগ হোৱাটোৱে অলপ দিগদাৰী। গতিকে
আমি চেষ্টা কৰি আছোঁ যিমান পাৰোঁ মানুহক মানে একেলগ কৰি এই অনুষ্ঠানত যোগ দি মানে অনুষ্ঠানটো হেৰি কৰি মানে সফল কৰে বুলি চেষ্টা কৰি আছোঁ আশা কৰোঁ মানুহবিলাকে জইন কৰিব আৰু আপোনালোকৰ যিহেতু সহায় সহযোগত যিটো এইটো অলপমান পাব্লিছ হোৱাৰ পিছত হয়তো মানুহে দেখি পেলাই নিজাভাৱীয়াকৈ আহি যোগ দিব বুলি মই আশা ৰাখিছোঁ নিশ্চয়কৈ বিহু বুলি ক'লে আপুনি ঘৰতে থাকক বা বিদেশতে থাকক বা বাহিৰতে থাকক বিহু বুলি ক'লে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ উঠলি উঠে গতিকে আপুনি য'তে নাথাকক যিকোনো প্ৰত্যাহ্বান নেওচি এই অনুষ্ঠানৰ আয়োজন কৰিছে তাৰ বাবে আমি সকলোৱে শলাগ লৈছোঁ অসমৰ দৰ্শকসকলে শলাগ ল'ব আপোনালোকৰ এই প্ৰচেষ্টাক এই মুহূৰ্তত আপোনাৰ পৰা জানিব খুজিছোঁ যিহেতু আপুনি ক'লে 6 বছৰ ধৰি আপুনি হায়দৰাবাদত আছে গতিকে গুৱাহাটীৰ লগত হায়দৰাবাদৰ কেনেকুৱা ধৰণৰ পাৰ্থক্য আপোনাৰ পৰিলক্ষিত হয় গুৱাহাটীত সামূহিকভাৱে হয় মানে বহুত ঠাইত হয় আৰু অৰ্গেনাইজড হয় হায়দৰাবাদত আমি সেই অৰ্গেনাইজভাৱে কৰিবলৈ চেষ্টা কৰি আছোঁ নাই নাই মই বিহু বুলি নহয় এনে হায়দৰাবাদ আৰু গুৱাহাটীৰ পাৰ্থক্য আপোনাৰ কি দিশত পৰিলক্ষিত হয় হায়দৰাবাদত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেফিনেটলি বহুত ভাল গুৱাহাটীতকৈ অ'কে আৰু ইয়াৰ বতৰটোও ভাল অসমৰ তুলনাত হৈছে এতিয়া অৱশ্যে গৰম বেছি পৰিছে কিন্তু এই বতৰটো মানে ইয়াত মানুহে থাকি ভাল পায় ইয়াৰ এটা কসমপলিটেন ছ'চাইটি বহুত ঠাইৰ মানুহ হায়দৰাবাদত থাকে গতিকে সেইফালৰ পৰা ইয়াত থাকি ভাল বহুত মানুহক লগ পোৱা যায় অসমত থকা বাহিৰত থকাৰ কাৰণে গতিকে আমাৰ বন্ধুত্ব তেনেকৈ বহুত বাঢ়ি গৈছে আৰু এটা বস্তু আমি মন কৰিছোঁ যেতিয়া আপোনালোকৰ ইয়ালৈ আহিছোঁ ৰাজপথ ইমান সুন্দৰ ইমান চাফ চিকুণতাৰ ফালৰ পৰা হায়দৰাবাদৰ নাম আছে গতিকে এই ক্ষেত্ৰত গুৱাহাটীৰ লগত এক বৃহৎ পাৰ্থক্য দেখিবলৈ পোৱা যায় চাফ চিকুণতাৰ ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত অসম চৰকাৰক চাফ চিকুণতাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়নৰ দায়িত্বত থকা যিসকল ব্যক্তি তেওঁলোকৰ সেই কৰ্তৃপক্ষক কিবা আহ্বান জনাব নেকি আপুনি ডেফিনেটলি তেওঁলোকে অলপমান বাহিৰলৈ আহি বেলেগবোৰ ঠাইত কিদৰে মানে স্বচ্ছ ভাৰত যিহেতু এতিয়া নেশ্যনেল প্ৰগ্ৰেম এটা চলি আছে বেলেগ ঠাইত কিদৰে কৰিছে চব ষ্টেট গভৰ্ণমেণ্টে কৰি আছে তেওঁলোকৰ নিজৰ মানে প্ৰচেষ্টা গতিকে মই ভাবোঁ যে অসমত থকা চৰকাৰী বিষয়াসকলে অলপ বাহিৰলৈ আহি তেওঁলোকেনো কিদৰে কৰিছে কাৰণ আপুনি যিহেতু ক'লে হায়দৰাবাদৰ ৰাস্তা এই বিৰাট চাফা গতিকে যেনেকৈ মেইনটেইন কৰিব পাৰিছে সেইটো হয়তো বেছি টান হ'ব নালাগে কিন্তু মই ভাবোঁ যে অসম চৰকাৰৰ ফালৰ পৰা অলপ যদি বাহিৰলৈ আহি অলপ চেষ্টা কৰে যে কি ধৰণে কৰিছে বাকীবোৰ ঠাইত সেইটো যদি অলপ অনুকৰণ কৰে মই ভাবোঁ যে অসম বা গুৱাহাটীটো বাহিৰৰ নিচিনাকৈ চাফ চিকুণকৈ ৰাখিব পৰা যাব নিশ্চয় অশেষ ধন্যবাদ আপোনালোকৰ এই প্ৰচেষ্টা সফল হওক তাৰে কামনা থাকিল আৰু বিহুটি ইমান সুন্দৰকৈ পালন কৰিছে নিতান্তই অসমবাসীৰ বাবে এক ভাল খবৰ ইমান দূৰ নিলগত থাকি বিহুটো কেনেদৰে আদৰণি জনাবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে আমাৰ লগত আছে আৰু কেইবাগৰাকীও ব্যক্তি তেওঁলোকৰ সৈতেও আমি আপোনালোকক এই মুহূৰ্তত পৰিচয় কৰোৱাই দিম আপোনাৰ পৰিচয়টো জনাব আৰু কিমান বছৰৰ পৰা আপুনি হায়দৰাবাদত আছে আজি বিহুৰ এই আখৰাত উপস্থিত হৈ কেনেকুৱা অনুভৱ কৰিছে মই জিতেন নাথ মই হায়দৰাবাদত আজি যোৱা 5.5 বছৰ ধৰি আছোঁ আৰু আমি প্ৰত্যেক বছৰে বিহুৰ সময়ত আমাৰ নিজৰ আনন্দৰ লগতে আমি নতুন জেনেৰেশ্যনক আমাৰ সংস্কৃতিৰ লগত পৰিচয় কৰি দিবৰ কাৰণে এই আয়োজনৰ চেষ্টা কৰোঁ আৰু আমি ভাবোঁ যে প্ৰত্যেকবাৰে আমি সফল হৈ আহিছোঁ ৰাইজৰ সহায় সহযোগিতা আহি আছে আৰু আমি ভাবোঁ যে ভৱিষ্যতলৈ আমি ইয়াক আকৌ প্ৰসাৰ কৰিব পাৰিম হায়দৰাবাদত থকা অসমীয়া অকল সংখ্যাতেই বঢ়া নহয় হায়দৰাবাদ যেনেকৈ এখন গ্ল'বেল আজি টেকন'লজিৰ চিটি বুলি পৰিচিত হৈছে ঠিক তেনেদৰে আমি অসমীয়াৰ চিনাকি হায়দৰাবাদত আমি বেছিকৈ প্ৰভূত বিস্তাৰ কৰিব খুজিছোঁ আজি হয়তো ভাৰতৰ বেলেগ চহৰ যেনে বেংগলোৰ বা বম্বে বা পুনেত হয়তো অসমীয়াৰ যথেষ্ট সুকীয়া চিনাকি এটা আছে আমি হায়দৰাবাদৰ অসমীয়াৰ কাৰণে সেই চিনাকিটো আনিব বিচাৰিছোঁ আৰু তাৰ কাৰণে অকল সংস্কৃতিয়ে নহয় বাকী সকলো দিশতে আমি কাম কৰাৰ উচিত আৰু সেই হয়তো প্ৰচেষ্টা আমাৰ থাকি যাব খুব ভাল কথা কৈছে আপুনি হাইটেক চিটিৰ কথা কৈছে আপুনি কিহত ব্যস্ত বৰ্তমান হায়দৰাবাদত মোৰ যদিও বৰ্তমান কৰ্মস্থলী চেন্নাই মই ইণ্ডিয়ান স্কুল অফ বিজনেছৰ চিফ ইনফৰমেশ্যন অফিচাৰ আছিলোঁ 4.5 বছৰ ইণ্ডিয়ান স্কুল অফ বিজনেছ এখন ৱৰ্ল্ডৰ টপ ৰেংকিং বিজনেছ স্কুল হায়দৰাবাদৰ মাজতে স্থাপিত সেই সূত্ৰে মই ইয়ালৈ প্ৰথম আহিছিলোঁ আৰু জানো যে হায়দৰাবাদৰ যিখন টেকন'লজি লেণ্ডস্কেপ আজি ভাৰতৰ যিটো কম্পিউটাৰৰ ছফ্টৱেৰৰ যিটো এক্সপৰ্ট হয় হায়দৰাবাদৰ ৰিজনটো হয়তো ছেকেণ্ড বা থাৰ্ডত বেংগলোৰৰ পৰাই আৰু এতিয়া দেখা গৈছে যে হায়দৰাবাদৰ যিটো আন্ধ্ৰা আৰু তেলেংগানাৰ যিটো পলিটিকেল ইনষ্টেবিলিটি এটা আছিলে সেই ইনষ্টেবিলিটিটো যেতিয়া লাহে লাহে নোহোৱা হ'ল এতিয়া হায়দৰাবাদ পুনৰ ঊৰ্ধ্বমুখী গতি আৰম্ভ হৈছে হায়দৰাবাদলৈ য'ত নতুন টেকন'লজি কোম্পানীৰ ইনভেষ্টমেণ্ট আৰম্ভ হৈছে
গুগলৰ এটা ডাঙৰ অফিচ স্থাপিত হৈ আছে, এমাজনৰ বেক এণ্ড অফিচ ইয়াত স্থাপিত হৈ আছে। গতিকে হায়দৰাবাদ আকৌ বহুদিন আগৰ যিটো চন্দ্ৰবাবু নাইডুৰ দিনত যিটো প্ৰতিষ্ঠিত হৈছিলে, সেই গতি প্ৰবাহ আকৌ ঘূৰি আহিছে হায়দৰাবাদৰ টেকন'লজি লেণ্ডস্কেপলৈকে। তো আমি অসমৰ পৰা, যিহেতু অসমৰো আমি মাতৃভূমি অসম বুলি আমাৰ চবৰে এটা টান আছে, যে অসমতো ইনফৰমেশ্যন টেকন'লজি ইণ্ডাষ্ট্ৰী প্ৰসাৰ কৰাৰ কি সুবিধা হ'ব পাৰে, আমি অসম আৰু হায়দৰাবাদৰ মাজত এটা ষ্ট্ৰং যোগসূত্ৰ স্থাপন কৰা খুব দৰকাৰ হৈ গৈছে। যে হায়দৰাবাদেনো কেনেকৈ ইমান আগবাঢ়িব পাৰিছে, কেনেকৈনো টপ কোম্পানীবিলাকক ইয়ালৈ মাতি আনি তেওঁলোকৰ অনুষ্ঠান স্থাপন কৰিব পাৰিছে, কেনেকৈ সেই অনুষ্ঠানে অকল লোকেল হায়দৰাবাদ বা লোকেল আন্ধ্ৰ আৰু তেলেংগানাই নহয়, গোটেই দেশৰেই মানুহক ইয়ালৈ আকৰ্ষিত কৰিব পাৰিছে। আমি তাৰ পৰা শিকিবলগীয়া বহুত আছে, আৰু সেই শিক্ষাই আমাক অসমত এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব। এই ক্ষেত্ৰত আপুনিও দায়বদ্ধ। খুব ভাল লাগিল ইমান সুন্দৰ ইনফৰমেশ্যন আমাৰ নৱপ্ৰজন্মৰ সকলৰ বাবে আগবঢ়াইছে, আৰু সঁচাকৈ ইমান হাইটেক চিটি এখন গঢ় লৈ আছে, আৰু এই ক্ষেত্ৰত অসম তথা গুৱাহাটী বহু দূৰ আগবাঢ়িবলৈ আছে, আৰু এই ক্ষেত্ৰত যেন অনাগত দিনত হায়দৰাবাদৰ লেখীয়াকৈ আমাৰ অসমখনো গঢ় লৈ উঠক, গুৱাহাটী গঢ় লৈ উঠক। নিশ্চয়কৈ ভাল লাগিল আপোনালোকৰ কথা পাতি। আৰু আজি বিহুৰ আখৰাৰ এই অনুষ্ঠানত উপস্থিত হৈছে এটি পৰিয়াল, অসমৰ জীয়ৰী তথা ভূপাললৈ বিয়া হৈ আহিছে, কিন্তু অসমৰ জোৱাইগৰাকীও আছে আমাৰ সৈতে। আমি তেওঁলোকৰ সৈতে পৰিচয় হওঁ, আহক। आपका नाम बताइए। मेरा नाम सुशीम श्रीवास्तव है। মোৰ নাম সুশীম শ্ৰীবাস্তৱ হয়। মই অসমীয়া বুজি পাওঁ, ভালকৈ বুজি পাওঁ, কিন্তু ক'বলৈ দিগদাৰ হয়, অলপ ক'ব পাৰোঁ। अच्छा, बोलना भी सीख लिया, बहुत अच्छी तरह बोलना भी सीख लिया आपने। थोड़ा बहुत बोल सकता हूँ बस। আপোনাৰ অনুভৱ কওক, বিহুত কেনেকুৱা লাগিছে, আৰু ভূপালৰ বোৱাৰী আপুনি, আৰু আজি অসমৰ জোৱাইক আমি লগ পাইছোঁ, গতিকে এই মুহূৰ্তত ইমান সুন্দৰ পৰিৱেশ, আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ। আপোনাৰ ঘৰ ক'ত, পৰিচয়টো দি দিয়ক। মোৰ নাম নিতু শ্ৰীবাস্তৱ, আৰু মই ডিব্ৰুগড়ৰ হয়। এতিয়া বহুত বছৰ হ'ল, 12 বছৰ হৈ গ'ল মই অসমৰ পৰা বাহিৰত থকা। এওঁ মোৰ হাজবেণ্ড, এওঁ ভূপালৰ হয়, কিন্তু অসমৰ বেছি হয়। এওঁ বিহু মাৰি ভাল পায়। মোৰ এই ছোৱালী, তাইক বিহু শিকাইছোঁ, তাই বিহু নাচে। সদায়তো অসম যাব নোৱাৰোঁ, সেইকাৰণে আমি য'ত হায়দৰাবাদত আছোঁ এতিয়া, এই তাতে প্ৰত্যেক বছৰে বিহু মাৰোঁ, আৰু যেতিয়া আমি পাওঁ চান্স তেতিয়া যাওঁ অসমলৈ। তো সেই বৰ ভাল লাগিছে। হয়, চবেই ভাল পায় বিহু গাই, বিহু নাচি। তো সেইকাৰণে মই এক চবকে লৈ আহোঁ ফাংচনত। বিহু আমি হায়দৰাবাদত চবেই বিহু লগ লাগি কৰোঁ, তো সেই নাচে তাই। आप पहले असम गए हो, बिहू के समय असम गए हो आप पहले? बिहू के समय तो मैं असम नहीं गया, पर मैंने बिहू फंक्शन यहाँ हैदराबाद में देखा है, माघ बिहू देखा है असम में, और रोंगाली बिहू के लिए गुड़गांव रोंगाली बिहू फंक्शन अटेंड करने गए थे लास्ट ईयर हम लोग। गामूसा किसने दिया आपको? ये गामूसा मेरे को मयूरीबा ने दिया। तो निश्चय कोई घर में भी काफ़ी हम लोग के गामूसा है, पर आज ऑल ऑफ सडन यहाँ आना था तो लेके नहीं आ पाए। এগৰাকী অনা অসমীয়া অসমৰ জোৱাই ডিঙিত গামোচা লৈ আজি বিহুৰ এই পৰিৱেশত তেওঁলোকে অংশগ্ৰহণ কৰিছে। নিশ্চয়কৈ অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। গামোচাখন হৈছে অসমৰ সম্পদ, আৰু এই গামোচাখন ডিঙিত লৈ অনা অসমীয়া আমাৰ অসমৰ জোৱাইগৰাকীয়ে এনেদৰে বিহুৰ অনুভৱ ব্যক্ত কৰিছে, আৰু তেখেতৰ মাতৃও আমাৰ সৈতে উপস্থিত আছে। আন্টি, स्वागत है हमारा चैनल में आपका। कैसा अनुभव हुआ है बिहू के बारे में, आपका अनुभव कैसा है? के बारे में अच्छा अनुभव हुआ है। बस भाषा की प्रॉब्लम नहीं थी, एंजॉय तो हम भी कर सकते हैं, लेकिन वो डांस में मुझे समझ में नहीं आ रहा था कि भाषा क्या है। नहीं तो डांस म्यूज़िक तो हर जगह का प्रिय ही होता है, चाहे वो कहीं का हो, आसाम का हो, भोपाल का हो, कहीं का भी हो। तो मैंने एंजॉय किया फ़िलहाल। वो ताल ढोलक, उसका मतलब जो भी कोशिश भी किया मिलाने की, जितना हो सका उतना मिलाया मैंने ताल से ताल। आप असम गए हो? असम गए हो आप? जी नहीं, हम तो यूपी के। अरे आसाम गए हैं? आसाम गए हैं, हाँ, अभी दिसंबर में गए थे। फंक्शन अटेंड किया था, शादी का फंक्शन अटेंड किया था। बहुत अच्छा लगा आपसे मिलके। আৰু প্ৰিয় দৰ্শক, আন এগৰাকী অসমৰ যুৱক আছে আমাৰ সৈতে। হায়দৰাবাদ নিবাসী অসমীয়া এগৰাকী যুৱকো আজি বিহুৰ আখৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আহক তেওঁৰ সৈতে আমি পৰিচয় হওঁ। আপোনাৰ পৰিচয়টো জনাব, কিমান বছৰ ধৰি আপুনি ইয়াত আছে? নমস্কাৰ, মোৰ নামটো ডক্টৰ কৃষ্ণকান্ত বৰুৱা। মই হায়দৰাবাদত 2006 চনৰ পৰা আছোঁ। মই একচুৱেলি ভেটেৰিনেৰী ডক্টৰ হয়, ইয়াতে বায়'ফাৰ্মা কোম্পানী এটাত কাম কৰি আছোঁ। এইটোৱেতো মোৰ পৰিচয়, আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসীক বহাগ বিহুৰ তথা গোটেই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।
বিহু আৰু নিৰ্বাচন এইবাৰ একেলগত আহিছে অসমলৈ আপুনি ভোট দিবলৈ অসমলৈ গৈছে নেকি মই ভোট দিবলৈ অসমলৈ যোৱা নাই আচলতে কি হয় ভোট দিবলৈ বুলি সেনেকৈ যাবলৈ অসুবিধা হয় ইয়াৰ পৰা কিন্তু বিহু আৰু নিৰ্বাচন একেলগে পৰিছিলে মই কৰ্মব্যস্ততাৰ ক্ষেত্ৰত যাবলৈ নোৱাৰিলোঁ সেইকাৰণে বিহু আৰু নিৰ্বাচন দুয়োটাই মই মিছ কৰিছোঁ তথাপি আমি ইয়াতে গোটেইখিনি মিলিয়ে যে বহাগৰ বিহু যিখিনি আমি অসমত হেৰুৱাইছোঁ সেইখিনি আমি ইয়াতে পালন কৰি সেইখিনি আমি বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ আমাৰ ইয়াতে অসমৰ গোটেইখিনি মিলি এটা মানে আমাৰ এটা গোট এটা আছে হায়দৰাবাদ অসম এছ'চিয়েশ্যন বুলি সেইটোৰ থ্ৰুদি আমি প্ৰত্যেকবাৰে এনেকৈ বিহু আয়োজন কৰি আহিছোঁ এইবাৰো আমি 14 মে'ত এনেকৈ বিহু কৰিম তাৰ কাৰণে আমি এনেকৈ প্ৰস্তুতি চলাই আছোঁ নিশ্চয়কৈ কৰ্তব্যৰ খাতিৰত ঘৰলৈ যাব নোৱাৰে বিহুৰ সময়ত সঁচাই মনত পৰে আৰু এইবেলিও মই যিহেতু কৰ্তব্যৰ খাতিৰত হায়দৰাবাদত আছোঁ আপোনালোকৰ সৈতে আজি এইখিনি বিহুৰ অনুভৱ জানিব পাৰিলোঁ লগতে বিহুৰ এই উপভোগ কৰিব পাৰিলোঁ মোৰো অলপ আক্ষেপ আছিল বিহুত ঘৰলৈ যাব নাপালোঁ কিন্তু আজি সেই আক্ষেপ সঁচাকৈ আপোনালোকৰ লগত থাকি আঁতৰি গ'লে আক্ষেপ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন হৈছে যিহেতু এইবাৰ পৰিৱৰ্তনৰ বতাহ বুলিছে যদি আপুনি যাব পৰা নাই নিৰ্বাচনৰ সকলো খবৰ পাইছে গতিকে এইবাৰ অসমত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন বিচাৰে আপুনি অসমত মই সঁচাকৈয়ে পৰিৱৰ্তন বিচাৰোঁ যিহেতু বিজেপি চৰকাৰ বুলি নকওঁ নৰেন্দ্ৰ মোদী মই তেওঁক সঁচাকৈয়ে মানো তেওঁ ভাৰতখন মানে অকণমান হ'লেও সলাবলৈ সক্ষম হৈছে সেইকাৰণে যাতে তেওঁৰ আদৰ্শলৈ যাতে অসমতো কিবা এটা পৰিৱৰ্তন হয় আমি তাকে আশা কৰিছোঁ তেনেকুৱা এটা দল বুলি নহয় মানুহ এজন এনেকুৱা অসমত লাগে যিয়ে অকণমান গুৰুত্ব দি পেলাই আমাৰ অসমখনক এটলিষ্ট মানে ভাৰতৰ এখন ভাল ৰাজ্য হিচাপে মানে চিনাকি কৰি দিব পাৰে অশেষ ধন্যবাদ আপোনাক লগ পাই খুব ভাল লাগিল আমাৰ দৰ্শকসকলে আপোনাৰ মনোভাৱ জানিব পাৰিলে আজি এক সুন্দৰ পৰিৱেশত উপস্থিত হয় আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে দুগৰাকীকৈ সুন্দৰী যুৱতী আচলতে এই সুন্দৰী যুৱতী দুগৰাকী আমাৰ সৈতে আছে আপোনালোকৰ সৈতে পৰিচয় কৰোৱাই দিম এওঁলোকক তোমালোকৰ নামটো ক'বা মই ঋত্বিকা শৰ্মা মই প্ৰিয়ংকা নাথ বিহু বুলি ক'লে কি কথা মনলৈ আহে মইতো সৰুৰ পৰা হায়দৰাবাদত ডাঙৰ হোৱা কিন্তু আমি অৰিজিনেলি গুৱাহাটীৰে হয় মোৰ দেউতা মায়ে সৰুৰ পৰাই আমাক শিকাইছে বিহুৰ দিনাখন একদম ৰাতিপুৱাতে গা চা ধুই পেলাই পিঠা অসমৰ পৰা আইতাই পঠাই দিয়ে পিঠাটো খাওঁ নাৰিকল আৰু তিল পিঠা লুচি ভাজি জলপান চ' এইবিলাক মানে উই আৰ এছ'চিয়েটেড উইথ বিহু উই আৰ কমপ্লিটলি এছ'চিয়েটেড উইথ দেট ফিলিং উই হেভ দেট ইম'শ্যন জুয়ক সেয়া কৰিবলৈ কয় আৰু দেটছ হাউ ইট ইজ সুন্দৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰি অসমীয়া কৃষ্টি সংস্কৃতি এনেদৰে বজাই ৰাখিছে সঁচাকৈ অসমৰ বাবে এক গৌৰৱৰ কথা আৰু বিহুত অসমলৈ গৈ পাইছানে নাই বিহুত মই বহুত সৰু থাকোঁতে আমি অসমত গৈছিলোঁ এতিয়া বেছি মনত নাই কিন্তু ইয়াতে আমি যি হায়দৰাবাদত যেনেকৈ চেলিব্ৰেট কৰোঁ সেইটোৱে বহুত ভাল লাগে কিন্তু অসমৰ দৰ্শকসকলৰ বাবে কিবা বিহু এটি গাই দিবা নেকি অকণমান বিহু নিশ্চয় গাব জানা অকণমান দুটা কলি গাই দিলে হ'ল মই টিপ টপ দেখিলে আহোঁ বুলি নকোৱা মাজনী হায়দৰাবাদৰ গৰম সকলোৱে জানে 45 ডিগ্ৰী চেলচিয়াছলৈ গৰম উঠে গতিকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ কেইগৰাকীমান এংকাৰ তেওঁলোকৰ খুব চিন্তা ইয়াত আহি পেলাই ইমান গৰম ইভা ৰশ্মিতা গীতাশ্ৰী তিনিগৰাকী এংকাৰ আছে আমাৰ গৰমত ক'লা হৈ গৈছে তেওঁলোকৰ এটা চিন্তা গতিকে দুগৰাকীকৈ ধুনীয়া ছোৱালী যিহেতু তোমালোক গতিকে তোমালোকৰ বিউটি কেনেদৰে মেইনটেইন কৰা আমাৰ ইভা গীতাশ্ৰী আৰু ৰশ্মিতাৰ কাৰণে এটা টিপছ একো নাই মইতো আৰ্কিটেক্ট হয় মই ৰ'দত ঘূৰি থকা মোৰ কাম কিন্তু তেতিয়া ৰাতি আৰু ছানব্লক গুড ছানস্ক্ৰীন এণ্ড ৰাতি শোৱাৰ আগতে ফেচটো একদম ভালকৈ চাফা কৰি পেলাই ক্ৰীম লগাই পেলাই শুই যায় এণ্ড হোম ৰেমেডিজ বেচন য়োগাৰ্ট সুন্দৰকৈ বিউটি টিপছ আগবঢ়ালে দুগৰাকীকৈ সুন্দৰী যুৱতীয়ে ধন্যবাদ জনাইছোঁ অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকক লগ পাই খুব ভাল লাগিল আৰু ইমান সময় বিহুৰ এই পৰিৱেশ জীপাল কৰি তোলাৰ আঁৰত আছে অসমৰ তিনিগৰাকীকৈ যুৱক ঢোলৰ চাপৰেৰে ইতিমধ্যে মুখৰ কৰি তুলিছে সমগ্ৰ পৰিৱেশ আহক আমি তেওঁলোকৰ সৈতে পৰিচয় কৰাই দিওঁ তোমাৰ নামটো ক'বা আৰু ইমান সুন্দৰকৈ তুমি ঢোলত চাপৰ মাৰিছা নমস্কাৰ মোৰ নাম শ্ৰী গিৰীন্দ্ৰ হাজৰিকা তোমাৰ ঘৰ ক'ত আৰু কিমান দিনৰ পৰা হায়দৰাবাদত আছা মোৰ ঘৰ শিৱসাগৰ মই আজি প্ৰায় হায়দৰাবাদত 2 বছৰ দিন ধৰি আছোঁ বিহু বুলি ক'লে বহুত ভাল লাগে সৰুৰ পৰাই বিহু কৰি আহিছোঁ বহুত বিভিন্ন জেগাত অসমৰ চুকে কাণে বহুত জেগাতে প্ৰগ্ৰেম কৰিছোঁ ভাল লাগে আৰু বিশেষকৈ এতিয়া হায়দৰাবাদত ভাল লাগিছে আমাৰ অসমীয়া সমাজখন আকৌ পাইছোঁ যে সেইটো কাৰণে ভাল লাগিছে আৰু বিহু বুলি আজি বিহু বতৰতে অলপ
বিহু চিহু মাৰিছোঁ, ভাল লাগিছে আৰু। ইমান সুন্দৰকৈ ঢোলত চাপৰ মাৰিছা, শদিয়া চাপৰ, লহৰী চাপৰ, গতিকে আমাৰ দৰ্শকসকলৰ বাবে আকৌ এবাৰ যদি তুমি শুনুৱাই দিয়া। হয়, তেতিয়াহ'লে মই লহৰী চাপৰটাকে মাৰি শুনাই দিছোঁ, যি আমাৰ লহৰী যেতিয়া খেলা হয় যে তাৰে চাপৰটা বজাইছোঁ। সুন্দৰ। তুমি তালত আছা, তোমাৰ পৰিচয়টো দিয়া, কিমান দিনৰ পৰা হায়দৰাবাদত আছা? মোৰ আজি 3 বছৰ হৈছে হায়দৰাবাদত থকা। আৰু বিহু বুলি ক'লে ঘৰলৈ মনত পৰে নে নপৰে? বিহু আৰু মনত পৰে, এতিয়া বিহুৰ দিনত বাহিৰত আছোঁ, বেয়া লাগি আছে, তাকে বিহুৰ কাৰণে আমাৰ মনত পৰে। বিহু আমি আগৰ পৰা নাচোঁ কৰোঁ, তাকো এতিয়া বাহিৰত থাকি নিজকে বেয়া লাগিছে, বিহুৰ দিনত ঘৰলৈ যাব পৰা নাই। বেয়া লগাৰ কাৰণ নাই, কাৰণ ইয়াত ইমান সুন্দৰকৈ বিহুৰ আয়োজন কৰা হৈছে। 14 মে'ত যিহেতু আহি আছে বিহু, খুব এনজয় কৰিবা তোমালোকে। অশেষ ধন্যবাদ। আৰু এগৰাকী যুৱক আছে আমাৰ সৈতে, তোমাৰ পৰিচয়টো? নমস্কাৰ, বিমান শইকীয়া। হয়, তোমাৰ ঘৰ ক'ত? ঘৰ যোৰহাট। কিমান দিনৰ পৰা ইয়াত আছে? ইয়াত 2 বছৰ থকা। আৰু ইতিমধ্যে আমি জিতেন দাৰ লগত কথা পাতিছোঁ। জিতেন দাই আমাক জনাইছে IT ছেক্টৰখনৰ কথা, হায়দৰাবাদত কেনেদৰে IT ছেক্টৰ ইমান গ্ৰ'থ, ইমান আগবাঢ়ি গৈছে। জিতেন দাৰ বৌ আছে আমাৰ লগত, পাপৰি বৰকাকতি নাথ, তেওঁ এগৰাকী অনাতাঁৰ শিল্পী। তেওঁৰ সৈতে এইবাৰ আমি পৰিচয় কৰাই দিছোঁ আপোনাক। বাইদেউ স্বাগতম এই অনুষ্ঠানৰ মাজলৈ। ইমান সুন্দৰকৈ আপোনালোকে আজি বিহুৰ এই আখৰাত অংশগ্ৰহণ কৰিছে, এগৰাকী অনাতাঁৰ শিল্পী, গতিকে বিহু আহিলে কি অনুভৱ হয় আপোনাৰ? বিহু আচলতে কি, বহুত বছৰ অসমত গৈ বিহু আমি যাবই পৰা নাই। বহুত কিবা স্কুলৰ ধৰা ল'ৰা ছোৱালী স্কুল বন্ধ নাথাকে, তো আমি যেনেকৈ আমি প্ৰবাসী মানুহবিলাকে ইয়াতে পাতোঁ, তো তাতে আমি গৈ পেলাই যেতিয়া পাৰ্টিচিপেট কৰোঁ বা চবেই আমি ধৰা এনেকৈ দেখিছা এতিয়া, তো আমাৰ খুবেই ভাল লাগে। তেতিয়া আমি পাহৰি যাওঁ যে আমি অসমৰ পৰা বাহিৰত আছোঁ বুলি ধৰা। মই বহুত ভাৰতৰ বহুত জেগা ঘূৰিলোঁ, য'তেই যাওঁ ত'তেই ধৰা বিহুবিলাকত এনেকৈ ইনভলভ হৈ যাওঁ, আৰু পাৰিলে গান গাওঁ বা এনেকৈ নাচোঁ বা ধৰা যি কৰোঁ আৰু যি তেতিয়া পাহৰোঁ অসমত যে অসমত নাই বুলি ধৰা। তো আপুনি এগৰাকী অনাতাঁৰ শিল্পী, গতিকে আপুনি যদি আজি গান নাগায় অনুষ্ঠানত, তেতিয়াহ'লে আমাৰ অনুষ্ঠান আধৰুৱা হ'ব। গতিকে আমাৰ দৰ্শকসকলৰ বাবে অনাতাঁৰ শিল্পী আছিলোঁ, আজি বহুত বছৰে মই গৈ পেলাই ধৰা গান গাব পৰা নাই, নোৱাৰি, অসুবিধা তাৰমানে যাবলৈ ধৰা। তো এতিয়া অনাতাঁৰ শিল্পী বুলি ক'বলৈ নোৱাৰি আচলতে। কিবা এটা গাই দিওঁ, আমি দুইজনে গাওঁ। লিহিৰি লিহিৰি বনবিৰি নাৰাৰতে, আবেলি আবেলি মন বহনাৰ লগতে, লিহিৰি লিহিৰি বনবিৰি নাৰাৰতে, আবেলি আবেলি মন বহনাৰ লগতে, মন যায় পিছলি উজলি উঠলি, চেনেহৰে চুপহি বুটলি বুটলি, আকলুৱা মৰমে পাৰ ভাঙি যায়, আকলুৱা মৰমে পাৰ ভাঙি যায়, অচিনা বতাহে দুলনি লগাই, অচিনা বতাহে দুলনি লগাই, লিহিৰি লিহিৰি বনবিৰি নাৰাৰতে, আবেলি আবেলি মন বহনাৰ লগতে। অতি সুন্দৰ। আমি গম পাইছোঁ যে বাইদেউ এগৰাকী অনাতাঁৰ শিল্পী, বাইদেউৰ কণ্ঠত আৰু তেজত গীত আছে, কিন্তু আপুনি ইমান সুন্দৰকৈ ক'ত শিকিলে গীত? মোৰ গান সৰুৰে পৰা ভাল পাওঁ, নিজৰ লগতেই শিকি থাকোঁ। মই আচলতে নিজে ট্ৰেইনিং কৰি পেলাই শিকিছোঁ যিখিনি পাৰোঁ আৰু আজিকালি। বঢ়িয়া। গীতৰ মাজেৰে আপোনালোকৰ চিনাকি হৈছিল নেকি বাৰু? তেনেকুৱাই। সুন্দৰ সুন্দৰ ৰহস্য উদঘাটন কৰিছোঁ। কেনেদৰে লগ পাইছিল কওকচোন বাৰু? মোৰ বন্ধুৰ নেইবাৰ আছিলে এখেত, গতিকে বন্ধুৰ লগত গীত গাওঁ, এওঁ আহি জইন কৰে, তেনেকুৱা ধৰণৰ তেনেকৈ চিনাকি হৈছিলোঁ। তো এওঁৰ ফ্ৰেণ্ডজনক আমাৰ নেইবাৰ আছিলে, তো তেনেকৈ হ'ল আৰু। ইমান সুন্দৰকৈ গীত গাইছে, এটা বিহু নোহোৱাকৈ আপোনাক এৰি নিদিম আমি। আৰু মনত নাই একো, যি নহওক, হয় দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। পাছফালৰ চোতালতাতেনো বৈ আছোৰৈ, হেঁপাহৰ আচাৰে গামোচা মই বৈছোৰৈ, চেনাই ধন বিহুৰ দিনা আহিবা
উপহাৰ দিম গামোচা বিহু দিনা আহিবা উপহাৰ দিম গামোচা তাৰপিছত ল'ৰাৰ ভইচ আহে সেইকাৰণে হ'ব নেকি অশেষ অশেষ ধন্যবাদ ইমান সুন্দৰ এক জীপাল পৰিৱেশ আপোনালোকৰ উপস্থিতিত আজি গঢ়ি উঠিছে ভিষ্টা ৰেইনবো ভিষ্টা এপাৰ্টমেণ্টত ময়ূৰী বৈশ্য বাইদেউৰ ঘৰত আজি ইমান সুন্দৰ এক পৰিৱেশ আৰু সঁচাকৈ অসমীয়া বুলি ক'লে বিহু বুলি ক'লে অসমীয়াৰ মন প্ৰাণ উঠলি উঠে আৰু অসমীয়াৰ শিৰাই শিৰাই উপশিৰাই ধমনীয়ে ধমনীয়ে বিহু বৈ আছে বিহু নামৰ এক উতলা তেজ আৰু এই তেজ আজি উঠলি উঠিছে আজি হায়দৰাবাদৰ বাকৰিত আৰু প্ৰতিজন অসমীয়া এনেদৰে সমবেত হৈ বিহু উদযাপন কৰিছে বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে নথৈ আনন্দিত হৈছোঁ আজি এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই কিয়নো কৰ্তব্যৰ খাতিৰত আমিও এবাৰ বিহু মিছ কৰিছোঁ অসমলৈ যাব নাপালোঁ আপোনালোকৰ সেৱাৰ বাবে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ এটা দল আহি হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটিৰ পৰা আমি সেৱা আগবঢ়াই আছোঁ আৰু কৰ্মৰ তাগিদাত বিহু এইবাৰ আমি অসমত উপস্থিত থাকিব নোৱাৰিলোঁ কিন্তু সেই আক্ষেপ যেন আজি দূৰ হ'ল ইয়াত উপস্থিত হৈ ইমান এক সুন্দৰ পৰিৱেশত বিহু আজি বিহুৰ অনুভৱ বিহু উপভোগ কৰিবলৈ পাই নথৈ আনন্দিত আৰু আপোনালোক আটাইৰে মৰম আশীৰ্বাদ কামনা কৰি তথা দৰ্শকসকলৰ পৰা আজিৰ এই অনুষ্ঠান সামৰিছোঁ আপোনাৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ